আজি আপোনালোকে ইয়াত থকা সকলৰ কাৰবাৰ যদি 7টা গুণ আছে তেওঁলোক ভাগ্যৱতী দেই যদি কাৰবাৰ কমি আছে পুৰাই ল'ব মই গুণকেইটা কথা কৈ দিছো কৃষ্ণই অৰ্জুনক কৈছিল এখন ঘৰ এটা পৰিয়াল এটা পৰিবেশ এখন সমাজ আগবঢ়াই নিবৰ কাৰণে আইসকলৰ 7টা কি সৎগুণ লাগে কীৰ্তি চিৰি বা কৈশ্য নাৰীনাং ধীতি মেধা ক্ষমা স্মৃতি এই 7টা গুণ আমাৰ প্ৰত্যেক আইৰে লাগিব এই 7টা গুণ এই 7টা গুণ যিসকল আই থাকিব ঘৰত কেতিয়াও বিশৃংখল নহয় পৰিয়ালত কেতিয়াও অশান্তি নহয় মনত ৰাখিব কথাটো সুন্দৰকৈ ঘৰ চলি থাকিব কিন্তু আপোনালোকৰ কাৰ কি আছে মনত ৰাখিব 1 নম্বৰ কীৰ্তি আমাৰ আইসকলৰ প্ৰথম গুণটো হৈছে কীৰ্তি মানে তেওঁৰ কৰ্মবিলাক আনৰ প্ৰশংসনীয় হ'ব লাগে তেওঁ ঘৰখন পৰিচালনা কৰোঁতে নীট এণ্ড ক্লিন ডিচিপ্লিন মানে নিয়মানুৱৰ্তিতা সময়মতে পুৱাৰ পৰা গধূলালৈকে যিখিনি কৰ্ম কৰিব লগা শৃংখলাবদ্ধভাৱে তেওঁ কৰ্ম আদৰ্শ দেখি আনে প্ৰশংসা কৰা হ'ব লাগে কিন্তু আমাৰ বহুত আয়ে আছে ঘৰৰ ভিতৰটোকে সাৰিব নাজানে ওপৰে ওপৰে সাৰি আনে পালেঙৰ তলৰ ভিতৰ যাবখিনি থাকে পিছৰ গৰাকীয়ে গৈ যেতিয়া উলিয়াই আনে কয়গে কোনে সাৰিছিলে আমুকিয়ে লাগিলে দুইজনীৰ মাজত এগৰাকী কীৰ্তি এগৰাকী অকীৰ্তি মনত ৰাখিব কথাটো গতিকে আমাৰ কীৰ্তি গুণ থাকিব লাগিব মানে পৰিপাটিতা থাকিব লাগিব 1 নম্বৰ চিৰি নিজেও ধুনীয়া হৈ থাকিব লাগিব ঘৰখনো ধুনীয়া কৰি লাগিব ল'ৰা ছোৱালী স্বামী যাতে চিৰিহীন হ'ব লগা নহয় অখাদ্য খাই অকৰ্ম কৰি যাতে বিপথে যাব লাগে তাৰ প্ৰতি গুৰুত্ব দিব লাগিব বা কৈছো কথা ক'ব জানিব লাগিব সত্য প্ৰিয় হিত মই অলপ আগতে কৈছো কথা ক'ব নজনাৰ কাৰণে বহুত পৰিয়ালত গণ্ডগোল লাগি যায় বা কৈছো নাৰী নাং ধীতি ধৈৰ্য গুণ লাগিব যিখন ঘৰৰ আইসকল ধৈৰ্যশীল সেইখন ঘৰৰ ল'ৰা ছোৱালী স্বামী বিপদত পৰিব নালাগে সীমাঘৰীয়া মাজত কিবা এটা তৰ্ক বিতৰ্ক লাগিলে ধৈৰ্যহীন আয়ে ক'ব হ'ব দিয়ক কল দুটা থাকিলেও ঠেকা ঠেকি লাগে কিবা এটা লাগিলে আপুনি হেতুকে ধৰি নাথাকিব এদে বুলি যিগৰাকী আয়ে বুজাব স্বামী বিপদত নপৰে কিন্তু ধৈৰ্যহীন আয়ে যদি কয় আপোনাক এনেকৈ ক'বলৈ তেওঁ কোন ধৰক মাৰক এই বুলি যদি উচ্চতাই দিয়ে ভাৰজাৰ উচতনিত গৈ যদি তেওঁ মাৰপিট কৰে তেতিয়া তেওঁ বাচি থাকিব পাৰে তেওঁকোতো পুলিচে লৈ যাব গতিকে তেওঁ বিপদত পৰিলে গতিকে আইসকল ধৈৰ্যশীল হ'ব লাগিব আমাৰ আইসকলৰ ধৈৰ্য গুণটো হৰিচন্দ্ৰৰ ভাৰ্যা শৈবাৰ দৰে হ'ব লাগিব শৈবাই ধৈৰ্য গুণৰ পৰিচয় কেনেকৈ দিছে যে হৰিচন্দ্ৰ ৰজাই ভাৰ্যাৰ লগত কোনো পৰামৰ্শ নকৰাকৈ সত্যত বন্দী হৈ বিশ্বামিত্ৰক সমস্ত ৰাজ্যধন দি দিলে অৱশেষত দক্ষিণা দিবলৈ পইচা নাই এমাহ সময় ল'লে ঋষিবৰ মোক এমাহ সময় দিয়া মই তোমাক দক্ষিণাটো যোগাৰ কৰি দিওঁ হ'ব তোমাক এমাহ সময় দিছোঁ এমাহ সময় লৈ তেওঁ মানে ভাৰ্যাক লগত লৈ এখন উপবনত গৈ পলাই আছেগৈ বিশ্বামিত্ৰই এমাহৰ পূৰ্বে বিচাৰি গৈ উপবনত পাই হৰিচন্দ্ৰক উজৰিছি ক'লে হেৰা ৰাজা হৰিচন্দ্ৰ মূৰ দক্ষিণাটো যদি হেলা কৰ তই সবংশকে সাপি ভস্ম কৰিব মই মোৰ দক্ষিণাত যদি তই অৱহেলা কৰ তো গোটেই বংশ মই সাপ দি ধ্বংস কৰি দিম ঋষিৰ বচন শুনি হৰিচন্দ্ৰ ৰায় কপিবে লাগিলে মুখে মাত বোল নাই ঋষিয়ে যদি সাপ দি ধ্বংস কৰিম বুলি কোৱাৰ লগে লগে তেওঁক ভয়ত কপিবলৈ লাগিলে মুখৰ মাত হেৰাই গৈছে আৰু মনৰ কথা ক'বলৈ ভাৰ্যাৰ বাবে দ্বিতীয় ব্যক্তি নাই ভাৰ্যা কছাহিয়া ৰাজা বোলেলা বচন শুনা প্ৰাণে চৰি মূৰ বাইকে দিও মন হে ভাৰ্যা তুমি মোৰ মন কথালৈ অকণমান মনোযোগ দিয়া কেনমতে ঋষিৰ মই খুজি বহু ধাৰ কেনমতে বংশক মই কৰিব উদ্ধাৰ মই এতিয়া ঋষিৰ ধাৰটো কেনেকৈ পৰিশোধ কৰিম বংশটো কেনেকৈ উদ্ধাৰ মই হতাশ হৈ গৈছোঁ মোৰ মুখৰ মাত হেৰাই গৈছে যিটো সময়ত স্বামী হতাশ হৈছে মাত হেৰাই গৈছে স্বামীক প্ৰেৰণা দিবৰ কাৰণে স্বামীক সাহস যোগাবৰ কাৰণে শৈবাই কেনেকৈ উত্তৰ দিলে স্বামীৰ বচন শুনি শৈবা প্ৰাণে চৰি স্বামীক বুলিলা অল্প হাস্য কৰি হাঁহি মাৰি উত্তৰ দিছে যিটো সময়ত স্বামী হতাশ হৈছে স্বামীক প্ৰেৰণা দিবৰ কাৰণে ভাৰ্যাৰ মুখত হাঁহি দেখাৰ লগে লগে তেওঁ সাহস পাইছে প্ৰেৰণা পাইছে আৰু কি বুলি ক'লে ৰাজা নাহি নাহি আন ধৰ্ম জানা সত্য বিনা জানি আন নিশ্চিন্তিও দিও ক দক্ষিণা ভয় নকৰিবা মহাৰাজ সত্যতকৈ ধৰ্ম নাই দক্ষিণা দি দিয়া
ৰজাই কৈছে মই ক'ৰ পৰা দিম, মোৰ হাততো এপইচাও নাই। উত্তৰত কি বুলি কৈছে, আমাকো বিকিয়া ৰাজা ঋষিৰ খোজা ধাৰ, আতপৰে আন উপায় নেদেখো আৰু, মোক বিক্ৰী কৰি হ'লেও তুমি ধৰ্ম ৰক্ষা কৰা। আমাৰ সিমানলৈ যাবগৈ নালাগে বাৰু দেই, বিক্ৰী কৰিবগৈ নালাগে। কিবা কাৰণত কিবা পৰিস্থিতিত যদি স্বামী কেতিয়াবা হতাশ হ'বলগীয়া হয়, ভাৰ্যাই অন্ততঃ ক'ব জানিব লাগিব কি বুলি, আপুনি ইমান হতাশ কিয় হৈছে? আন্ধাৰে পোহৰে দিনটো, সুখে দুখে জীৱনটো, গতিকে দুখক অতিক্ৰমী সুখক প্ৰতিষ্ঠা কৰাই জীৱনৰ সাৰ্থকতা। ধৈৰ্য ধৰক, ঈশ্বৰে কৃপা কৰিব। কেতিয়াবা কিবা পৰিস্থিতিত ভাৰ্যাও হতাশ হ'ব পাৰে, তেনেকুৱা পৰিস্থিতি আহি যাব পাৰে। তেতিয়া স্বামীয়েও ক'ব পাৰিব লাগিব তুমি ইমান হতাশ কিয় হৈছা? আন্ধাৰে পোহৰে দিনটো, সুখে দুখে জীৱনটো, গতিকে দুখক অতিক্ৰমী সুখক প্ৰতিষ্ঠা কৰাই জন্মৰ সাৰ্থকতা। গতিকে ধৈৰ্য ধৰা, কাৰণ বিবাহ সম্বন্ধে পুৰুষৰ অৰ্ধাংগিনী, স্বামী বুলি ধৰ্ম কৰ্ম পাই অৰ্ধখিনি, সেহি হেতু কতো কতো ধৰ্মিনী ৰমণী, পাপ কাৰ্যে বাধা দিয়া খণ্ডাই বিঘিনী, কতো অধৰ্মিনী তিৰি ধৰ্মক বাধিয়া, স্বামীক নিউৱে ঘূৰে নৰকে টানিয়া। স্বামীবিলাকক বেদে দুটা ভাগত বিভক্ত কৰিছে, ধৰ্মিনী নাৰী আৰু অধৰ্মিনী নাৰী। এতিয়া ধৰ্মিনী নাৰীয়ে স্বামীক কেতিয়াও বিপথে যোৱাটো সহ্য নকৰে। আপোনাৰ বিতুল দাসে 15 দিনৰ বা 10 দিনৰ আগতে আজি ভাগৱত অনুষ্ঠানলৈ বা এই 4 দিনীয়া কাৰ্যসূচীলৈ মাতি থৈ আহিছিলে। দুঘৰত মাতোতে স্বামী স্ত্ৰী 2 ঘৰতে উপস্থিত আছিলে। পিছে প্ৰথম ঘৰৰ স্বামীয়ে মানে নিমন্ত্ৰণৰ কথাটো পাহৰি থাকিলে। বাৰীত কাম কৰি আছে, 9টা বাজি গ'ল, 10টা বাজি গ'ল। হেৰি আপোনাক বিতুলে কেলে ভাগৱতলৈ মাতি গৈছে পাহৰিলে নেকি? অঁ পাহৰিলোঁ বুজিছেনে, যাওক যাওক আপুনি এতিয়া কাম এৰক, গা পা ধুই সোনকালে ভাগৱতলৈ যাওক। এই বুলি যিগৰাকী আয়ে স্বামীক ধৰ্ম ভক্তি অনুষ্ঠানলৈ প্ৰেৰণা যোগাই আগবঢ়াই পঠিয়াব, তেওঁ ঘৰতে থাকি আধা পুণ্য পাব। দ্বিতীয় ঘৰ আকৌ স্বামীৰ মনত আছে, ভাৰ্যাই পাহৰিলে। স্বামীয়ে পিন্ধি ওলাই আহিবৰ কাৰণে ওলাওঁতেই ভিতৰৰ পৰা আহি দেখিলে দেখোন এওঁ কাণত গামোচা চেলেং লৈ একেবাৰে ভকতি হৈ, হেৰি কোনফালে যায়নো? বোলে কেলে বিতুলে মাতি থৈ গৈছিলে ভাগৱতলৈ, তালৈ যাইছে। ঠক ঠক, এতিয়া আমাৰ ভাগৱত শুনিলে কাম নহ'ব, আমুক 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 কাম আছে, আপুনি কৰিবলৈ নোৱাৰে যাব। এই বুলি যিগৰাকী ভাৰ্যাই বাধা দি ৰাখিব, তেওঁ নিজেও নৰকলৈ যাব, স্বামীকো নৰকলৈ। যাৰ কাৰণে ৰাধিকা সতীয়ে গুৰুজনৰ ওচৰত এই তথ্য কি বুলি কৈছিল, গুৰুদেৱ মোৰ সতীত্ব গুণৰ অন্যতম বৈশিষ্ট্য, যদি স্বামী মন্দ কৰ্ম কৰে আচৰণ, অমিষ্ট বাক্য কৰি তাক কৰুণী বাৰণ। গুৰুদেৱ মোৰ সতীত্ব গুণৰ অন্যতম বৈশিষ্ট্য, মোৰ স্বামীয়ে যদি কিবা ভুল পথে যোৱা দেখোঁ, মই মিষ্ট বাক্য কৰি সাৱলীলভাৱে তেওঁক সৎ পথলৈ ঘূৰাই অনাৰ ব্যৱস্থা কৰোঁ। বোলে কেনেকুৱা ভুল পথত গ'লে অগ্ৰাধিকাৰ দিয়া? বোলে কলি থকা ঠাইলৈ। কলি ক'ত থাকে? বোলে পৰীক্ষিতে কলিক ঠাই দিছে, জোৱা পাখা মদ ভাং খোৱা, পৰস্ত্ৰী আসক্ত, হিংসা ধৰ্ম। কাৰণ বোলে বিবাহ সম্বন্ধে পুৰুষৰ অৰ্ধাংগিনী, মই বিবাহ পাশত আবদ্ধ হোৱাৰ দিনাখনে তেওঁ মই অৰ্ধাংগিনী হিচাপে পৰিচিত হ'লোঁ। গতিকে পাপ পুণ্যৰ আধা, ইজনৰ পাপৰ আধা সিজনে, ইজনৰ পুণ্যৰ আধা সিজনে পায়। যাৰ কাৰণে আমি বাস্তৱত ডাক্তৰে বিয়া কৰা মানুহজনীক ডাক্তৰণী বুলি কয়, মাষ্টৰে বিয়া কৰা মানুহজনীক মাষ্টৰণী বুলি কয়। আচলতে ডাক্তৰণী মাষ্টৰণী তেওঁ হয় জানো? নহয়, আধা উপাধিটো এনেই পাই যায়। গতিকে ঠিক তেনেকৈ পাপ পুণ্যৰো আধাটো পাই যাব। বেয়া কাম কৰিলে এজনী কাৰ ভাৰ্যা, বেয়া কাম কৰিলে এজন কাৰ স্বামী, স্বামী আৰু স্ত্ৰীৰ নামটো সংলগ্ন হৈ থাকে। সেইকাৰণে গুৰুজনক কৈছিল বোলে তুমি আৰু কেনেকুৱা ভুল কামত গ'লে তুমি অগ্ৰাধিকাৰ দিয়া? বোলে কলি থকা ঠাইলৈ। বোলে কলি ক'ত থাকে? মদ ভাং খোৱা, জোৱা পাখা খেয়া, পৰস্ত্ৰী আসক্ত, হিংসা ধৰ্ম। মদ খোৱাত কিয় বাধা দিয়া? মাদ্যতি যত তৎ মদ্যম, মদ খালে নিচা লাগে। বুদ্ধি লুম্পতি যত দ্ৰব্যম মদকাৰী তদচ্ছদে, মদ খালে মানে সৎবুদ্ধি বিনাশ হয়, অসৎ বুদ্ধি পালে গতি কৰে। মোৰ স্বামী যাতে নিচাযুক্ত বস্তু খাই সৎ বুদ্ধিৰ পৰা অসৎ বুদ্ধিলৈ যাব নালাগে, তাৰ কাৰণে মই সদায় তেওঁক ভাল উপদেশৰ দ্বাৰা আগবঢ়াই আনো। বৰ সুন্দৰ হৈছে পানী আনা, 3টা কাঠিৰ এপল পানী আৰু এপল মাটি আনি পেলাই মণি যান বন্ধ কৰি ধোৱা উদাহৰণ আমাক দেখুৱাই থৈ গৈছে। এই তথ্যবিলাক আমাৰ ভাগৱতৰ মাজেদি আমাক দি আছে, এইখিনি আমি জানিব লাগিব। গতিকে এতিয়া আমাৰ 8 প্ৰকাৰ সদাচাৰৰ ভিতৰত আমি কি কি ক'লোঁ? কায়ৰ সদাচাৰ, বাক্যৰ সদাচাৰ, মনৰ সদাচাৰ, গমন সদাচাৰ, শৌচ সদাচাৰ, অন্ন সদাচাৰ, স্নান সদাচাৰ, শয়ন সদাচাৰ, এইকেইটা আমি ক'লোঁ।
এই 8টা থাকিব লাগিব আৰু আইসকলৰ 7টা গুণৰ কীৰ্তি চিৰি বাকৈশ্য নাৰীনাং ধীতি মেধা কামবিলাক তৎপৰতাই কৰিব পৰা গুণটো আইসকলৰ লাগে কিছুমান আয়ে কৰিম নকৰিম এবহেলা কৰি কামবিলাক পিছুৱাই থাকে গতিকে হেতু হ'ব নালাগে আইসকল সদায় মেধা গুণ সম্পন্ন তৎপৰতাই কামবিলাক কৰি আজৰি কৰিব লাগে মেধা স্মৃতি মনত থকা ঘৰখনত কি আছে কি নাই এই গুণটো থাকিব লাগে কিছুমান আয়ে কি কৰে আবেলি মানে স্বামীয়ে হাতল মোনাটো দি পেলাই বস্তু কেইটামান এইকেইটা নাই বুলি কয় স্বামীয়ে বজাৰ কৰি আনি ঘৰত গধূলা সোমোৱাৰ লগে লগে কয় বোলে হেৰি নহয় আৰু দুটামান থাকি গ'ল নহয় কি চাহপাত আৰু হালধি তুমি একেবাৰে নকলা কেলে আকৌ এতিয়া মই বজাৰলৈ যামগৈনে বিতৰ্ক হৈ যায় গতিকে আইসকলে ঘৰখনত কি আছে কি নাই ক'ব পৰা গুণটো আইসকলৰ লাগিব কোনটো বস্তু ক'ত আছে বিচাৰিলে ঘপকৈ আনি দিব পৰা গুণটো আইসকলৰ লাগে তেতিয়া ঘৰখন সুশৃংখলভাৱে আগবাঢ়ি যায় আৰু ক্ষমা আমাৰ আইসকলৰ ক্ষমা গুণটো নিতান্ত প্ৰয়োজন আইসকল যদি ক্ষমা গুণ সম্পন্ন হয় সেইখন ঘৰত কেতিয়াও কাজিয়া পেচাল বা অশান্তিৰ পৰিৱেশৰ সৃষ্টি নহয় আমাৰ আইসকলৰ ক্ষমা গুণটো কেনেকুৱা হ'ব লাগে দ্ৰৌপদীৰ দৰে দ্ৰৌপদীৰ 5টা পুত্ৰৰ মূৰ কাটি নিয়া অশ্বত্থামাক কৃষ্ণ অৰ্জুনে হাতে ভৰিয়ে 4টা বান্ধি মুখৰ আগত ধুপুচকৈ পেলাই দিয়াৰ পিছত আমাৰ আইসকলে হ'লে 5টা ল'ৰাৰ মূৰ কাটি নিয়া শত্ৰুটোক মুখৰ আগত পালে টুকুৰা টুকুৰ কৰিলেহেঁতেন কিন্তু দ্ৰৌপদীয়ে কি ক'লে জানে মই যেন মৰো পৰিপুত্ৰ সুকে অগণি হিয়া দহয় তাহাৰ অৱস্থা শুনি সেহিমতে গৌতমী তেজীবে জীৱ মোৰ 5টা পুত্ৰৰ মূৰ কাটি নিছে যদিও 5জন স্বামী মোৰ জীয়াই আছে মই স্বামীৰ মুখলৈ চাই পুত্ৰকেইটাৰ দুখ অকণমান সহিব পাৰোঁ কিন্তু গৌতমীৰ স্বামী ইতিমধ্যে মৰি গৈছে একমাত্ৰ অশ্বত্থামাৰ মুখলৈ চাই জীয়াই আছে এওঁৰ যদি এইটো অৱস্থা শুনে গৌতমীয়ে প্ৰাণ ত্যাগ কৰিব নাই হাহাকাৰ কৰি গুৰুৰ পুত্ৰৰ প্ৰণামিলা পাৱ চুই মেলা মেলা বান্ধ ইহাৰৰ দুখেষে অধিকে উধাই জুই এওঁক খুলি দিয়া বুলি বান্ধ খুলিলে পুত্ৰবধি দ্বিজ তাহাকো নমিলা প্ৰণামিলা তুমি মাও তোমাৰো সমান শান্তি নেদেখিব কৰিলা হেন আৰাও গতিকে দ্ৰৌপদীৰ দৰে আমাৰ ক্ষমা গুণৰ প্ৰয়োজন আছে আৰু ক্ষমা গুণৰ প্ৰয়োজনটো আমাৰ কেনেকুৱা হ'ব লাগে অৱতাৰী পুৰুষ বুদ্ধদেৱৰ দৰে হ'ব লাগে বুদ্ধদেৱৰ চাৰিত্ৰিক বৈশিষ্ট্য কি তেওঁ নিতৌ ভিক্ষা মাগি জীৱন নিৰ্বাহ কৰিছিল ভিক্ষা কৰিবলৈ গৈ দুবেলা দুমুঠি যি পায় দুবেলা খাবৰ কাৰণে যিটো প্ৰয়োজন সেইটো পোৱাৰ পিছত দ্বিতীয় ঘৰলৈ ভিক্ষা মাগিবলৈ নাযায় এদিন এজন ব্ৰাহ্মণৰ ঘৰত গৈ ভিক্ষা মাগিব গৈ চোতালত থিয় হোৱাৰ লগে লগে বুদ্ধদেৱৰ ওপৰত ব্ৰাহ্মণৰ কি আক্ষেপ আছিলে দেখাৰ লগে লগে ডেকা ল'ৰা হৈ ভিক্ষা মাগিব লাজ নাই ইত্যাদিকে এফালৰ পৰা গালি পাৰিবলৈ ধৰিলে বুদ্ধদেৱে নীৰৱে শুনি আছে ব্ৰাহ্মণে গালি পাৰি আছে বুদ্ধদেৱে কোনো প্ৰত্যুত্তৰ দিয়া নাই আমাৰ বুঢ়াসকলে কয় এখন তাল নেবাজে গতিকে ব্ৰাহ্মণে গালি পাৰি আছে বুদ্ধদেৱে মানে কোনো প্ৰতিবাদ কৰা নাই ব্ৰাহ্মণে গালি পাৰি গালি পাৰিবলৈ নাইকিয়া হৈ গ'ল আৰু তেতিয়া নীৰৱতা অৱলম্বন কৰিছে তেতিয়া বুদ্ধদেৱে বৰ সাৱলীলভাৱে কৈছে দেও মই এষাৰ ক'ব পাৰোঁনে কোৱা কি আছে কোৱা তোমাৰ ঘৰলৈ অতিথি আহিলে তুমি সৎকাৰ কৰা বোলে কৰোঁ কিবা দ্ৰব্য থাকিলে খাবলৈ দিয়া বোলে দিওঁ তোমাৰ দ্ৰব্যটো যদি অতিথিয়ে গ্ৰহণ নকৰে তুমি পেলাই দিবা নে ঘৰতে ৰাখিবা কিয় পেলাই দিম মোৰ দ্ৰব্য নাখালে মোৰ ঘৰত থাকিব তেতিয়া বুদ্ধদেৱে ক'লে তুমি ইমান সময় মোক যিখিনি আতিথ্য কৰিলা মোৰ গ্ৰহণ কৰা নহ'ল তোমালোকে থাকিলেতো অৰ্থাৎ তুমি যিখিনি গালি পাৰিলা মই সেইখিনি গ্ৰহণ নকৰিলোঁ তোমালোকে থাকিলেতো লগে লগে ব্ৰাহ্মণ চকীৰ পৰা নামি আহি সাধাৰণ পুৰুষ নহয় বুলি অষ্টাংগে দীঘল দি পৰি বুদ্ধদেৱৰ ওচৰত দীক্ষা গ্ৰহণ কৰিছে আমাৰ মানে ক্ষমা গুণটো আমাৰ এইবিলাক উদাহৰণ আমাক দেখুৱাই থৈ গৈছে তাৰপিছত কৈছে যে বাল্মীকি আছিল চুৰ কৰিলে পাতক ঘূৰ দেখা দাসী তনয় নাৰদ যাৰ ৰাম নাম ঘোষী হৈলন্ত পৰম ঋষি পাইলা সুখে মুকুতি সম্পদ বাল্মীকি মানে চুৰৰ পৰা ঋষি হৈ গৈছে আৰু নাৰদ দাসী পুত্ৰৰ পৰা পাৰিষদী তনুলৈ ৰূপান্তৰ হৈছে ঈশ্বৰৰ নাম লৈ সাধুৰ সংগ লৈ এই কথাত দেখুৱাইছে মহাপাপী অজামিল সিও নামে নিস্তাৰিল বৈকুণ্ঠত উঠিলা বিমানে যে অজামিল মহাপাপী আছিলে কিন্তু 10 নম্বৰ পুতেকৰ নাম নাৰায়ণ ৰাখিছিলে নাজানে ভগৱানৰ নাম বুলি মানে
মাধৱদেৱে আমাক চিনাকি কৰি দিছে চাৰিও বেদৰ চাৰি অক্ষৰ সাৰ কাঢ়ি আনি ব্ৰহ্মাদেৱে বেকত কৰিয়া থৈলা নাৰায়ণৰ নাম সেই নাৰায়ণৰ নামলৈ শুদ্ধ কৰোঁ আমি চিত্ৰকায়া হৰি সন্তোষৰ কাৰণ আনন্দ জানি গতিকে তেওঁ 10 নম্বৰ ল'ৰাটোৰ নাম নাৰায়ণ ৰাখিছিলে আৰু আ নাৰায়ণ খা নাৰায়ণ উঠ নাৰায়ণ পঢ় নাৰায়ণ কৰ নাৰায়ণ যা নাৰায়ণ কওঁতে কওঁতে জানিবা নাজানি কৰে নামৰ কীৰ্তন তথাপিতো পাপ দহি নামে কৰেচোন পুতেকৰ নামটো কওঁতে কওঁতে তেওঁৰ পাপবিলাক মুক্ত হৈ গৈছিল গতিকে সেইকাৰণে আমাৰ গুৰুজনাৰ দৰ্শন মতে আমি ল'ৰা ছোৱালীৰ নাম ৰাখিবৰ কাৰণে জ্যোতিষীৰ ওচৰলৈ যাব নালাগে ভগৱন্তৰ হাজাৰটা নামৰ পৰা এটা নাম আমি দিব পাৰোঁ নেকি তাৰ প্ৰতি গুৰুত্ব দিব লাগে তেতিয়া পুতেকৰ নাম লওঁতেও জীৱই মুক্তি লাভ কৰিব পাৰে এই তথ্য নামৰ মাহাত্ম্যৰ ক্ষেত্ৰত দেখাইছে তাৰপিছত কি ক'লে যে ব্ৰহ্মা হৰ আদি কৰি দেৱৰো ঈশ্বৰ হৰি ধৰ্মৰ উপৰি ৰাজা নাম পাপত মাৰিও বাৰী অন্তক পলাওক চাৰি ডাকি খবে বোলা ৰাম ৰাম গতিকে ব্ৰহ্মা হৰ বিষ্ণুকে প্ৰমুখ্য কৰি দেৱতাসকলেও যাৰ নাম লৈ উদ্ধাৰ হৈছে গতিকে তেওঁলোক আজ্ঞাবাহী ভিত্ত মহা দেৱতাসকলেও ঈশ্বৰৰ নাম লৈ ধৰ্ম ৰক্ষা কৰি উদ্ধাৰ হৈছে গতিকে আমি মানুহ হিচাপে আমি যাতে সেই ভগৱন্তৰ নাম আমি যাতে সদায় ৰাম ৰাম বুলি কোৱাৰ অভ্যাসটো কৰিব লাগে বেদে কৈছে ৰাম ইতি বদন্তি যে সৰ্বদা তেইসাং ভক্তি স মুক্তি স ভৱিষ্যতি না সংশয় আপুনি ৰাম বুলি ক'বলৈ অভ্যাস কৰক ল'ৰা ছোৱালীক ক'ৰবালৈ যাওঁতে ৰাম বুলি কৈ যোৱা হৰি বুলি কৈ যোৱা এই মানে উপদেশ আমাৰ জ্যেষ্ঠসকলে দিব লাগে দেই ল'ৰাটো স্কুললৈ গৈছে ক'ৰবালৈ ফুৰিবলৈ গৈছে আপুনি ক'ব লাগে কৃষ্ণ বুলি কৈ যোৱা ৰাম বুলি কৈ যোৱা ককাক আইতাক ওচৰত থাকিলে সেৱা এটা কৰি যোৱা ভকত থাকিলে এটা সেৱা কৰি যোৱা এই আদৰ্শৰে আমি যাতে উঠি অহা প্ৰজন্মক যাতে আগবঢ়াই নিব পাৰোঁ যদি আপোনাৰ কথা মতে যদি তেওঁ কৃষ্ণ বুলি গ'ল ৰাম বুলি কৈ গ'ল যিটোজনে যাই নাম ওচৰি তাৰ পাছে পাছে ভ্ৰমন্ত হৰি বৎসক স্নেহ যেন ধেনু ধাৱে ভজিও জানি হেন হৰি পাৱে যেনেকৈ গাইজনীয়ে পোৱালিটো মুখৰ আগত শিয়াল কুকুৰে আক্ৰমণ কৰিব নোৱাৰাকৈ লৈ যায় যাত্ৰা কালত যি কৃষ্ণ বুলি কৈ যাব তাৰ পিছে পিছে ভগৱন্ত যাব একচিত্ত মনে যিটো মহাজনে ফুৰে গুণনাম স্মৰি তাক ৰক্ষা কৰি ফুৰয় সদায় হাতে কৌমদকী ধৰি কৌমদকী মানে গদা মানে নাম গতিকে নামৰ প্ৰতীক হৈছে গদা গতিকে আমি নাম লৈ পেলাই যাতে যাত্ৰা কৰিব পাৰোঁ আৰু কৰ্মবিলাক যাতে ঈশ্বৰত অৰ্পণ কৰিব পাৰোঁ এই আদৰ্শৰে যদি আমি আগবাঢ়ি যাব পাৰোঁ তেতিয়া আমি সমস্ত ফল ভগৱন্তৰ পৰা লাভ কৰিম যত ধৰ্ম কৰ্ম কৰা কৃষ্ণত অৰ্পণ তেবে অপ্ৰয়াসে সিজিবেক প্ৰয়োজন আমাৰ মই কৰিছোঁ বুলি ভাবি কৰিব নালাগে মই কৰা বুলি ভাবিলে অহংকাৰ আহে সমস্ত কৰ্মক মই কৰোঁ বুলি মানে অহংকাৰ বুলি তাকো জানিবা আপুনি আমি যাতে মই কৰিছোঁ বুলি ভাবত যাতে আমি কৰিব লগা নহয় মই নিমিত্তহে তেওঁ তুমি কৰাইছা হৃদয়স্থিত হোৱা তুমি যেন কৰাই বাহা স্বামী ঋষিকেশ কৰিব তেনেয় আমাৰ প্ৰত্যেকৰ হৃদয়তে তেওঁ আছে তেওঁ যি মতে কৰাব আমি সেইমতে কৰিম এই দায়িত্বভাৱে আমি যাতে ভক্তি আহৰণ কৰিব পাৰোঁ তাৰ নিদৰ্শন বিভিন্ন কাহিনী উপকাহিনীৰ মাজেদি আমাক কৈ আছে আখ্যান উপাখ্যানৰ মাজেদি কেৱল ভক্তিৰ কথাটো আমাক কৈছে গতিকে আমি ভক্তিৰ আদৰ্শৰে আমি সমাজখন পৰিয়ালটো অঞ্চলটো যাতে আগুৱাই নিব পাৰোঁ তাৰ প্ৰতি ভাগৱতে আমাক নিয়মৰ কথা কৈ আছে আপোনালোকৰ এই ভাগৱত চৰ্চাটো যদি এই নাজিৰা ওপৰ কৈৱৰ্ত গাঁৱত যদি বছৰি হৈ থাকে তেতিয়াহ'লে আপোনালোকৰ সমাজৰ মাজত ইজনৰ প্ৰতি সিজনৰ প্ৰেম ভাৱটো বাঢ়ি যাব আৰু সমাজখন একতাৰ দোলেৰে বান্ধ খাই থাকিব পাৰিব এয়াই হৈছে ধৰ্ম বেলেগ বস্তু নহয় ধৰ্মই কি কৰে ঈশ্বৰৰ কথা শুনাৰ অভ্যাসে আমাক ইজনৰ প্ৰতি সিজনক ভাল পাবলৈ শিকায় এয়া সৰ্বপল্লী ৰাধা কৃষ্ণনে সংজ্ঞা দিছে কি বুলি ৰিলিজন বাইন্ডছ মেন টু মেন এণ্ড মেন টু গড ধৰ্মই কি কৰে আমাক ইজন মানুহক সিজন মানুহে ভাল পাবলৈ শিকায় ইজনে সিজনক ভাল পালেহে ভগৱানক ভাল পাব পাৰিম ভগৱানে কৈছে মোক ভাল পোৱাৰ আগতে পৰিয়ালটোক ভাল পাবলৈ শিকিবা মোক ভাল পোৱাৰ আগতে সীমা ঘৰীয়াক ভাল পাবলৈ শিকিবা মোক ভাল পোৱাৰ আগতে তোমাৰ ঘৰলৈ অহা আলহী অতিথি ভকত বৈষ্ণৱক বন্ধু বান্ধৱক ভাল পাবলৈ শিকিবা মোক ভাল পোৱাৰ আগতে দেখাজনক ভাল পাবলৈ শিকিবা
দেখাজনকে যি ভাল নাপায় নেদেখাজনক ভাল পোৱাৰ অধিকাৰ নাই গতিকে আমি তৃণমূল পৰিয়ালৰ পৰা সমাজখনক ভাল পোৱাৰ কাৰণে আমি আজিৰ দৰে অনুষ্ঠান পাতিব লাগিব আৰু ই কি কৰিব আমাক সমাজখনক একতাৰ দোলেৰে বান্ধি ৰাখিব সৰ্বপল্লী ৰাধাকৃষ্ণনে কৈছে ধৰ্ম অন্য নহয় ৰিলিজন ইজ দেট হুইচ বাইণ্ড ছ'চাইটি টুগেডাৰ but which divides society, breaks it up into parts and makes people fight one another is adharma. Apunar jodi gaonkhonot apnalokor doctor ase, engineer ase, officer ase, probokta ase, odhibokta ase, buddhijibi ase, gyani mani bahut uchcho podosto bikhoyot chakori kora manu ase. Ijonok dekhile hijone jodi mukhon hifale ghurai die, ijonor proti hijonor jodi sodbhav nai, hekhon adharmi gaon. আপুনি বাহিৰৰ পৰা এঘৰ মানুহ দেখিছে ধনে ধানে টকাই পইচাই গাড়ীয়ে মটৰে পকা ঘৰে দুৱাৰে চাকৰিয়ে বাপকৰিয়ে ব্যৱসায় বাণিজ্যে নদন বদন কিন্তু ভিতৰত গৈ দেখিলে শাহু বোৱাৰী মাতবোল নাই ককাই ভাইৰ প্ৰতি সদ্ভাৱ নাই স্বামী স্ত্ৰীৰ মনোমালিন্য তেতিয়াহ'লে সেইখন ঘৰ অধৰ্মী গৃহ অধৰ্মী পৰিয়াল তাকো আমি পৰিৱৰ্তন কৰিব পাৰিম যদি আমি প্ৰত্যেক ঘৰতে প্ৰত্যেকটো নামঘৰতে এই নদীখন বোৱাব পাৰোঁ আমাৰ ভাগৱতে কৈছে কৃষ্ণ নাম কীৰ্তনৰ নদী নাই জিঠানত ভকতৰ সংগ জৈত নাই ব্ৰহ্মাৰ ভুৱন ভৈলে অপবিত্ৰ সিটো আতি যোগ্যনুহে থাকিবে তথাই এই কৃষ্ণ নামৰ নদী যেতিয়ালৈকে বোৱাব নোৱাৰিম তেতিয়ালৈকে ব্ৰহ্মাৰ ভুৱন সদৃশ হ'লেও সেই জেগা বসবাসৰ উপযোগী নহয় এই তথ্য আমাক দিছে এইখিতে আমাৰ